কিন্তু আপুনি খুব সুন্দৰ প্ৰশ্ন এটা সুধিছে যে আপোনালোকে সকলোৱে লক্ষ্য কৰক যে জিতন ৰাম মাঝি তেখেতৰ যিটো দল হিন্দুস্তানী আৱাম মৰ্চা, সেই মৰ্চাৰ পৰা এজন মাত্ৰ MP জিকিছে। জিতন ৰাম মাঝি এতিয়া ভাৰতবৰ্ষৰ কেবিনেট মন্ত্ৰী। অসম গণ পৰিষদৰ পৰাও এজন MP জিকিছে। অসম গণ পৰিষদৰ MP জনক কেবিনেট মন্ত্ৰী বাদ দিয়ক, মন্ত্ৰিত্ব দিব লাগে বুলি এতিয়ালৈকে অসম গণ পৰিষদে কথা ক'বলৈ সাহস কৰা নাই। আপোনালোকে চাওক, মহাৰাষ্ট্ৰৰ পৰা NCP দলৰ যিটো NCP মানে প্ৰফুল্ল পেটেল গোট নহয় জানো, সেই প্ৰফুল্ল পেটেল গোটৰ পৰা মাত্ৰ এজন MP জিকিছে। সেই MP জনকো তেওঁলোকে ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ পদ দিছে। ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ পদ মানে আপোনালোকে মোটামুটি কেবিনেট পদে, কিন্তু তথাপিও সেই দলটোৱে কৈছে যে নালাগে আমাক, যদি তোমালোকে কেবিনেট মন্ত্ৰী ডাইৰেক্টলি নিদিয়া তেতিয়াহ'লে আমাক মন্ত্ৰিত্বই নালাগে। মাত্ৰ এজন MP থকাৰ পৰা, আৰু আমাৰ এজন MP থকা অসম গণ পৰিষদ, এজন MP থকা UPPL, তেওঁলোকে নাকত তেল দি শুই আছে। তেওঁলোকে মৌনব্ৰত পালন কৰিছে। তেওঁলোকে মোদীৰ পিছফালে মেহেঙা মেহেং কৰি থিয় হৈ অসমীয়া জাতিৰ জাতীয়তাবাদক, অসমীয়া জাতিৰ আঞ্চলিকতাবাদক তেওঁলোকে অপমান কৰিছে। অসম গণ পৰিষদ আৰু UPPL-এ দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তেওঁলোকে অসমৰ জাতীয় প্ৰশ্নক দিল্লীৰ ওচৰত বিৰোধৰূপে উত্থাপন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। আমি নিজেই দেখিছোঁ, সকলোৱে জানে যে যেতিয়া তেলেগু দেশম পাৰ্টীয়ে 4টা কেবিনেট মন্ত্ৰীৰ পদ দাবী কৰিছে, লগতে কিন্তু আটাইতকৈ ডাঙৰ চৰ্তটো দিছে যে 2015 চনত অন্ধ্ৰপ্ৰদেশৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়া হৈছে সেইটো ঘূৰাই দিব লাগে। যি সময়ত অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছিলে, একেটা সময়তে অসমৰো বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হৈছিল। যি সময়ত তেলেগু দেশম পাৰ্টীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিবৰ কাৰণে দাবী উত্থাপন কৰিছে, সেই সময়ত অসম গণ পৰিষদে মৌনব্ৰত পালন কৰিছে। অসম গণ পৰিষদে অসমৰ জাতীয় প্ৰশ্ন ৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, আৰু অসম গণ পৰিষদে আত্মসমৰ্পণ কৰিছে। যি সময়ত JDU-য়ে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা নাছিলে, কিন্তু এতিয়া বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিব লাগিব বুলি চৰ্ত আৰোপ কৰিছে, আৰু ভাৰতবৰ্ষৰ আটাইবিলাক ডাঙৰ মিডিয়া হাউচত ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে যে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ফাইল আৰম্ভ কৰি দিলে, প্ৰচেছ আৰম্ভ কৰি দিলে। সেই সময়ত অসম গণ পৰিষদে এটাও শব্দ ক'ব পৰা নাই। অসমৰ মন্ত্ৰীৰ পদ গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালেও এটাও শব্দ ক'ব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত বিৰাট দব্দ পাই থাকে, অসমত বিৰাট হিৰগিৰি কৰি থাকে, কিন্তু দিল্লীৰ ওচৰত এটা শব্দ ক'বলৈ সাহস কৰা নাই যে আমাকো একেটা সময়তে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়ক। গতিকে এই মুহূৰ্তত আমি দাবী উত্থাপন কৰিছোঁ যে যি সময়ত বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'বলৈ আগবাঢ়ি গৈছে, অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ কাৰণে আগতে আছিলে, কাটি দিছিলে, আকৌ ঘূৰাই দিবৰ কাৰণে প্ৰচেছ আৰম্ভ হৈছে। সেই সময়ত অসমকো বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগিব, আৰু এইটো যদি হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ক'বলৈ সাহস নকৰে, সৰ্বানন্দ সোণোৱালে যদি ক'বলৈ সাহস নকৰে, অতুল বৰাই যদি ক'বলৈ সাহস নকৰে, প্ৰমোদ বড়োৱে যদি ক'বলৈ সাহস নকৰে, আমি অসমৰ ৰাইজে সেই কথা আকৌ ক'বই লাগিব। আজি বিশেষ ৰাজ্যৰ মৰ্যাদা পালে আপোনালোকে সকলোৱে জানে
যে কেন্দ্ৰীয় কৰৰ 65% বিশেষ ৰাজ্যবিলাকৰ মাজত ভাগ হয়। আগতে ভাৰতবৰ্ষত 13খন বিশেষ ৰাজ্য আছিলে। চেণ্ট্ৰেল টেক্সৰ 65% ধন বিশেষ ৰাজ্যবিলাকলৈ ঘূৰি আহে। ভাৰত চৰকাৰে তোলা কেন্দ্ৰীয় কৰৰ 65% 13খন ৰাজ্যৰ বিশেষ ৰাজ্যৰ মাজত ভাগ হয় আৰু 35% ধনে ধনী ৰাজ্যবিলাকৰ মাজত ভাগ হয়। সেইকাৰণে অসমৰ অৰ্থনৈতিক পৰিস্থিতিটো বৰ্তমানতকৈ তুলনামূলকভাৱে ভাল আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক মাহতে যে ধাৰ ল'বলগীয়া হৈছে কিয়? কাৰণ চেণ্ট্ৰেল টেক্সৰ সেই যে 65% অসমলৈ ঘূৰি আহিছিলে সেই বস্তুটো এতিয়া বন্ধ হৈ গ'ল। কেন্দ্ৰীয় যিবিলাক আঁচনি এনৰেগা, PMGSY যিমানবিলাক কেন্দ্ৰীয় আঁচনি আছিলে সেইবিলাকৰ 100% ধন কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিলে স্পেচিয়েল কেটেগৰী হিচাপে। সাধাৰণ ৰাজ্যবিলাকত 50-50%। এতিয়া অসমৰ ক্ষেত্ৰত স্পেচিয়েল কেটেগৰী কাটি দিয়াৰ পাছত বেছিভাগ স্কিমে 100% যিটো দিছিলে সেইটো বন্ধ হৈ গ'ল। কোনোবা স্কিমত 80:20 অসমে 20% দিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে 20% দিব লাগে। য'ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে ধন নাই, সদায় লোন ল'ব লাগে। পেঞ্চন দিবৰ কাৰণে ধন নাই, সদায় লোন ল'ব লাগে। অৰুণোদয় দিবৰ কাৰণে ধন নাই, সদায় লোন ল'ব লাগে। তাত আৰু ক'ত কেন্দ্ৰীয় আঁচনি, কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিৰ কাৰণে 20% ধন দিব পাৰে? গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা আজি এনেকুৱাকৈ ডুবি গৈছে। সেইকাৰণে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্নটো হ'ল এক, যে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিব লাগে। তাৰ কাৰণে সকলোৱে সমস্যাৰে চিঞৰিব লাগে। 2, অসম গণ পৰিষদে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে চিঞৰাটো বাদেই দিয়ক, UPPLে তেওঁলোকৰ BTR চুক্তিখন সম্পূৰ্ণ কাৰ্যকৰী হ'ব লাগে বুলি কোৱাটো বাদেই দিয়ক, তেওঁলোকক মন্ত্ৰী পদ দিব লাগে বুলিও ক'বলৈ সাহস কৰা নাই। আনহাতে তৃতীয় কথাটো হ'ল, আমি দেখিবলৈ পাইছোঁ যে এইটো বৰ ডাঙৰ ঘটনা যে বিজেপিৰ ভিতৰতো এতিয়া চামচাগিৰি কৰা মানুহবিলাকৰহে কেৱল উন্নতি আছে। এতিয়া বিজেপিত উন্নতিৰ প্ৰধান চৰ্তটোৱে হ'ল চামচাগিৰি। যি নৰেন্দ্ৰ মোদী বা অমিত শ্বাহৰ চামচাগিৰি কৰিব পাৰিব, তেওঁৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব। যি অসমৰ মুখ্যমন্ত্ৰীৰ চামচাগিৰি কৰিব পাৰিব, তেওঁ মন্ত্ৰিত্ব লাভ কৰিব। আমি সকলোৱে দেখিছোঁ যে যেতিয়া বিজেপি চৰকাৰ গঠন হ'ল, যেতিয়া বিজেপিৰ পক্ষত মানুহৰ ঢৌ আহিলে, তেতিয়া জইন কৰা মানুহবিলাকক এতিয়া ৰাজ্যিক মন্ত্ৰীৰ পদবী দিয়া হৈছে। কিন্তু বিজেপিৰ পুৰণা যিবিলাক নেতা আছিলে সকলোকে বঞ্চিত কৰা হৈছে। আপোনালোকে নিজেই জানে যে আপোনালোকৰ একেবাৰে কাষত থকা ৰঞ্জিত দত্ত ডাঙৰীয়া বিজেপিৰ ৰাজ্যিক সভাপতি আছিলে আৰু অসম বিজেপিৰ এজন অত্যন্ত ছিনিয়ৰ মোষ্ট লিডাৰ। তেওঁক কোনো গুৰুত্ব প্ৰদান কৰা নহ'ল, কাৰণ তেওঁ চামচাগিৰি কৰিব পৰা নাই। তেওঁক কেৱল MP হিচাপে খেদাই দিয়া হৈছে, যাতে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহ এজনক তাতে MLA জিকাই তেওঁক মন্ত্ৰী দিব পৰা যায়, দাদা ব্ৰিগেডৰ মানুহক। দেখা গৈছে যে কামাখ্যা প্ৰসাদ তেওঁ এজন অত্যন্ত পুৰণি বিজেপি, তেওঁকো কোনো ধৰণৰ পদবী দিয়া হোৱা নাই। দেখা গৈছে যে বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া কিমান পুৰণা বিজেপি। আমি বিজেপি বুলি ক'লে কাক কাক চিনি পাওঁ? তাৰ ভিতৰত যিকেইজনক চিনি পাইছিলোঁ প্ৰথমতে, মানে মাৰ খোৱা অৱস্থাত বিজেপি, দুখীয়া অৱস্থাত বিজেপি যিকেইজন মানুহক চিনি পাইছিলোঁ, তাৰ ভিতৰত এজন আছিলে দিলীপ শইকীয়া ডাঙৰীয়া।